পৰৱৰ্তী মেচৰো প্লেইং 11ত নাথাকে ৰিয়ান পৰাগ। আমি আগতেই কৈছিলোঁ ৰিয়ান পৰাগক টিম ইণ্ডিয়াৰ পৰা বাহিৰ কৰিবলৈ অহৰ্নিশে চলিছে এতিয়া চক্ৰান্ত। 12 নম্বৰ জাৰ্চি পিন্ধি খেলপথাৰত নমা ৰিয়ানে ভাল প্ৰদৰ্শন কৰিব বুলি BCCIৰ শক্তিশালী লবিটো শংকিত হৈ আছিল। কিন্তু সঁচাকৈ সুযোগ লাভ কৰিলে শক্তিশালী লবিটোৱে। ৰিয়ানে প্ৰথম মেচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে, ব্যৰ্থ হ'ল ৰিয়ান পৰাগ। ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন আৰু IPLত দুৰ্দান্ত প্ৰদৰ্শন কৰাৰ সুবাদতেই নিৰ্বাচিত হৈছিল ৰিয়ান পৰাগ। ৰিয়ানক নিৰ্বাচিত কৰাৰ বিষয়টোত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই। BCCIৰ শক্তিশালী লবিটোক প্ৰতিহত কৰি দেৱজিৎ শইকীয়াই ৰিয়ানৰ প্ৰতিভা মানি ল'বলৈ নিৰ্বাচক মণ্ডলীক বাধ্য কৰাইছিল। সেইখিনিলৈকে সকলো ঠিকেই চলিছিল, কিন্তু ৰিয়ানৰ কিছুমান কথা আৰু অপকৰ্মই অংকত আউল লগালে। আৰু শেহতীয়াকৈ ৰিয়ানৰ কিছুমান কাৰ্যই টিম ইণ্ডিয়াৰ পৰা ৰিয়ানক বাহিৰ কৰিবলৈ অহৰ্নিশে চক্ৰান্ত কৰা শক্তিশালী লবিটোক সাৰপানী যোগালে। শেহতীয়াকৈ T20 বিশ্বকাপৰ প্ৰতিও কোনো আগ্ৰহ নাই বুলি স্পষ্টকৈ জনাই দিছিল ৰিয়ানে। ইণ্ডিয়াৰ খেল চলি থকাৰ সময়ত মই শুই আছিলোঁ বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল ৰিয়ান পৰাগে। ৰিয়ানৰ এই মন্তব্যৰ পিছতে ৰিয়ানক প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীশান্তে সমালোচনা কৰি কৈছিল যে তুমি প্ৰথমে দেশপ্ৰেমিক হ'ব লাগিব। এই সকলোবোৰৰ বিষয়ে বৰ্ডৰ উচ্চস্তৰীয় এক সূত্ৰই তথ্য লাভ কৰিছে। আনকি নিৰ্বাচক মণ্ডলীক ৰিয়ান অহংকাৰী বুলি জনাইছে, যাৰ বাবে ৰিয়ানৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছে বৰ্ডৰ শীৰ্ষ কৰ্তৃপক্ষ। সেয়েহে তেওঁৰ প্ৰতি কোনো আগ্ৰহ দেখুওৱা নাই নিৰ্বাচক মণ্ডলীয়ে। সচৰাচৰ কেৰিয়াৰৰ প্ৰথমখন মেচ বা শৃংখলাত বিফল হ'লেও নতুন খেলুৱৈ হিচাপে চাপৰ চিকাৰ হোৱা বুলিয়েই ৰেহাই দিয়া হৈছিল ক্ৰিকেট খেলুৱৈক। কিন্তু ৰিয়ানৰ ক্ষেত্ৰত এখন বিপৰীত ছবিহে দেখা গৈছে। ৰিয়ানক সুযোগ দিয়াৰ পক্ষত নাই বৰ্ড। গতিকে ৰিয়ানে এতিয়া অধিক কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব আৰু সুযোগ পালেই ভাল প্ৰদৰ্শন কৰি দেখুৱাই দিব লাগিব নিজৰ দক্ষতা। নিউজ ডেস্ক ৰিপৰ্ট দৈনিক অসমীয়া।